আপোনালোকৰ প্ৰশ্ন শুনি লাগিছে যে আমি একোৱে নহয় মানে আৰু হয় নহয় আমি যে ইয়াত মই কৈছোঁ আৰে ঠিক আছে তুমি প্ৰশ্ন কৰিলে তো মোক উত্তৰটো দিবলৈ দিয়া আৰে উত্তৰটো আমি যে আজি ইয়াৰলৈকে মোক যেন লাগিছে যে আমি ইয়াৰ পৰা যে এটা স্পষ্ট বাৰ্তা যে দিলোঁ একগোট হোৱা আমি কংগ্ৰেছ CPM APHLC অসম জাতীয় পৰিষদ আমি যে আজি যিখিনি কথা ক'লোঁ যে আমি পৰৱৰ্তী সময়ত আমি একেলগে আমি সভা কৰিম আমি উজনিত নামনিত আমি যিখিনি কথা ক'লোঁ যে আমাৰ দুৱাৰ মুকলি আছে আমি বেলেগৰ লগত কথাবোৰ পাতি আছোঁ কেনেদৰে আসন বুজাবুজি বা কেনেদৰে আমাৰ অসমৰ দৃষ্টি লৈ আমাৰ কি চিন্তাধাৰা বা কেনেদৰে আমি প্ৰচাৰ কৰিম সেইখিনি কথা যে আমি বাৰম্বাৰ কৈছোঁ কিন্তু আপোনালোকে মানে একেখিনি কথা আমাৰ পৰা ক'বলৈ বিচাৰে মোৰ আপত্তি নাই কিন্তু আমাৰ কথাখিনি যি আপোনালোকৰ প্ৰশ্ন বেলেগ ধৰণৰ সুধিলেও আমাৰ উত্তৰটো একেই আৰু মই এটা মছলা কথা কৈ দিওঁ যে এই EIDFৰ যিসকল যে আজি NDA মঞ্চত গ'ল এজন দুজন আমাৰ দলৰ মাজতো আমাৰ লগতো কথা পাতি আছিল কিন্তু আমি কৈ দিলোঁ আমাৰ কাৰণে আপোনালোকে গ্ৰহণযোগ্য নহয় আমি কৈ দিলোঁ দেই আমি কৈ দিলোঁ যে আমাৰ বাবে গ্ৰহণযোগ্য নহয় আৰু এয়া হ'ল পাৰ্থক্য যে আমাৰ বাবে গ্ৰহণযোগ্য নোহোৱা মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য সুবিধাবাদী ৰাজনীতি পুনৰবাৰ কৈছোঁ সুবিধাবাদী ৰাজনীতি আৰু আদৰ্শগত ৰাজনীতিৰ মাজত আগন্তুক বিধানসভা নিৰ্বাচনত এবাৰ যুঁজ এখন হ'ব অসমৰ সাধাৰণ ৰাইজ এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰিবলৈ গৈছে তাতকৈ আৰু কি ক'ম অসমৰ জনগণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰ ভয় ভাবুকি আৰু তেওঁলোকৰ ইমান 25 বছৰৰ পৰা যি ৰাজনীতি ৰাইজে আৰু সহ্য কৰিব নোৱাৰে তেওঁ যিমান ধনী হ'ব লাগে হ'ল যিমান কৰৰপতি হ'ব লাগিছিল হ'ল যিমান তেওঁলোকৰ বাগান ৰিজৰ্ট কৰিব লাগিছিল কৰিলে এতিয়া হিচাপ দিয়া সময় আহিল আৰু হিচাপ আমি সকলে ৰাইজৰ হৈ তেওঁৰ পৰা পৰৱৰ্তী দিনত ল'ম হ'ব তো ধন্যবাদ আমাৰ ইয়াৰ পিছত আমি আৰু এটা সৰু এটা আমাৰ জইনিঙৰ এটা আছে কাৰ্যসূচী কিন্তু আমাৰ এতিয়া আপোনালোকৰ আগৰ প্ৰশ্নটো সুধি ল'ব কোনোবাই এইটো সুধিছে যে আৰু সেইকাৰণে আমি উত্তৰটো আমি ধৰিবলৈ বিচৰা নাই আমি এই প্ৰশ্নৰ আগতেও সোধা গ'ল আমি তাৰ উত্তৰটো দিলোঁ মই আমাৰ আনুষ্ঠানিকভাৱে আজি যিসকল ইয়াত উপস্থিত হ'ল জয়ন্তী কাঠা ডাঙৰীয়া ৰুইজ্যোতি গগৈ ডাঙৰীয়া শ্ৰীপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আমাৰ এডভকেট KN চৌধুৰী ডাঙৰীয়া CK দাস ডাঙৰীয়া বিভিন্ন আমাৰ দলৰ বেলেগ বেলেগ দলৰ সতীৰ্থসকলকো মই দেখা পাইছোঁ শ্ৰীৰঞ্জন বসুমতাৰী ডাঙৰীয়াকো দেখা পাইছোঁ এখেতৰ জিলা সভাপতি বিক্ৰম হানসে ডাঙৰীয়াকো দেখা পাইছোঁ আৰু আমাৰ বামপন্থী দলৰ পৰাও আমাৰ জ্যেষ্ঠসকল আহিছে আমাৰ মিডিয়া চেয়াৰমেন আজি সুন্দৰকৈ আজি তেওঁ সভাটো আজি আয়োজন কৰিছে মই পুনৰবাৰ সাংবাদিকসকলকো আপোনালোকৰ প্ৰশ্নৰ বাবে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰো মালিকৰ নাম আমি সোধা নাই আৰু জানিবলৈও আমি নিবিচাৰোঁ সকলৰ চাকৰিবোৰ ভাল হৈ থাকক ভালকৈ সকলৰ ঘৰবোৰ ভালকৈ চলক সাংবাদিক জগত জিন্দাবাদ অসম জয় আই অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221